নমস্কাৰ বন্ধুসকল, হস্তমুদ্ৰাসমূহ যোগাসনৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। আৰু যোগাসনত বহুত মুদ্ৰা আছে, কিন্তু ইয়াৰ ভিতৰত 10টা মুদ্ৰা বিশেষভাৱে ব্যৱহৃত হয়। আৰু এই 10টা মুদ্ৰা হ'ল পঞ্চ মহাভৌতিক মুদ্ৰা আৰু পঞ্চ বায়ুবীয় মুদ্ৰা। পঞ্চ মহাভৌতিক মুদ্ৰা মানে আমাৰ শৰীৰ যি পঞ্চতত্ত্বৰে নিৰ্মাণ হৈছে, জল তত্ত্ব, পৃথিৱী তত্ত্ব, অগ্নি তত্ত্ব, বায়ু তত্ত্ব, আকাশ তত্ত্ব। এই পঞ্চতত্ত্বৰ যদি অসন্তুলন হয় তেতিয়া আমাৰ শৰীৰ ৰোগগ্ৰস্ত হয়। আৰু আমি এই পঞ্চ মহাভৌতিক মুদ্ৰাৰ দ্বাৰা এই পঞ্চতত্ত্বৰ অসন্তুলন দূৰ কৰিব পাৰোঁ। আৰু যিটো পঞ্চ বায়ুবীয় মুদ্ৰা, আমাৰ দেহত যিটো 5 প্ৰকাৰৰ বায়ু আছে, প্ৰাণ, অপান, সমান, উদান, ব্যান, এই পঞ্চ বায়ুৰ আকৌ অসন্তুলন হ'লেও শৰীৰ ৰোগগ্ৰস্ত হয়। গতিকে আমি পঞ্চ বায়ুবীয় মুদ্ৰাৰ দ্বাৰা পঞ্চ বায়ুক আমি যি অসন্তুলন তাক দূৰ কৰিব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক মই পঞ্চ মহাভৌতিক মুদ্ৰাৰ বিষয়ে জনাম আৰু ইয়াক মনত ৰখাৰ এটা সহজ কৌশল আপোনালোকক মই শিকাম। আৰু পঞ্চ মহাভূত মানে আমাৰ দেহৰ 5টা তত্ত্ব: জল তত্ত্ব, পৃথিৱী তত্ত্ব, আকাশ তত্ত্ব, বায়ু তত্ত্ব, অগ্নি তত্ত্ব। এই আমাৰ 5টা আঙুলিয়ে সেই 5টা তত্ত্বক প্ৰতিনিধিত্ব কৰিছে। আমাৰ কনিষ্ঠ আঙুলিয়ে জল তত্ত্বক প্ৰতিনিধিত্ব কৰিছে, আমাৰ অনামিকা আঙুলিয়ে পৃথিৱী তত্ত্বক প্ৰতিনিধিত্ব কৰিছে, মধ্যমা আঙুলিয়ে আকাশ তত্ত্ব, তৰ্জনী আঙুলি বায়ু তত্ত্ব, আৰু যিটো থাকি গ'ল বুঢ়া আঙুলি হৈছে আমাৰ অগ্নি তত্ত্ব। ইয়াক কেনেকৈ মনত ৰাখিম? আপুনি এতিয়া কল্পনা কৰক, এটা সৰু ল'ৰা স্কুলত পেচাব কৰিব লাগিছে। কি ক'ব? কেৰা আঙুলিটো এনেকৈ দেখুৱায়, পেচাব লাগিছে মেম, হয়নে? তাৰমানে এইটো জল তত্ত্ব। পেচাব ক'ত কৰিব? পৃথিৱীত কৰিব। তাৰমানে আমাৰ এইটো অনামিকাটো হৈছে আমাৰ পৃথিৱী তত্ত্ব। সকলোতকৈ ওপৰত কি আছে? আকাশ, মানে মধ্যমা আঙুলি আকাশ তত্ত্ব। আকাশত কি আছে? বায়ু, এইটো হৈছে আমাৰ তৰ্জনী আঙুলি বায়ু তত্ত্ব। আৰু যিটো থাকি গ'ল সেইটোৱে হৈছে অগ্নি তত্ত্ব। এতিয়া এইটো আপুনি কেতিয়াও নাপাহৰে, এই 5টা আঙুলিয়ে 5টা তত্ত্ব কি প্ৰতিনিধিত্ব কৰিছে। এতিয়া আমি এই বুঢ়া আঙুলি অগ্নি আৰু কনিষ্ঠ আঙুলি জল, অগ্নি আৰু জল যেতিয়া লগ লগাই দিছোঁ, এইটো হৈছে জলমুদ্ৰা। তাৰমানে আমাৰ শৰীৰত যেতিয়া অগ্নি তত্ত্ব বৃদ্ধি হৈছে, দেহৰ আভ্যন্তৰীণ উত্তাপ বৃদ্ধি হৈছে, তাৰ ওপৰত আমি কি কৰিছোঁ? তাৰ ওপৰত কি দি দিলোঁ? পানী দি দিলোঁ, মানে সেই অগ্নি আমি নুমাই দিছোঁ। এইটো মুদ্ৰা কৰিলে আমাৰ যিসকলৰ এচিডিটি সমস্যা, ছালৰ ৰোগ, এনেকুৱা বিভিন্ন শাৰীৰিক উত্তাপ বাঢ়ে, উচ্চ ৰক্তচাপ, এই সকলোতে এইটোৱে লাভান্বিত কৰে। মানে আমি অগ্নি তত্ত্বক জল দি আমি দমন কৰি দিছোঁ। তাৰপিছত আহিলে পৃথিৱী মুদ্ৰা। পৃথিৱী মুদ্ৰা হৈছে আমাৰ বুঢ়া আঙুলি আৰু আমাৰ অনামিকা আঙুলি এনেকৈ লগাই দিলোঁ, এইটো হৈছে পৃথিৱী মুদ্ৰা। পৃথিৱী মুদ্ৰা ই কি কৰে? আমাৰ দেহৰ ওজন বৃদ্ধি কৰে। নিয়মিত আমি 45 মিনিট সময় ইয়াৰ অভ্যাস কৰিলে আমাৰ শৰীৰৰ ওজন বৃদ্ধি কৰিব। বহুত বৃদ্ধি নহয়, যিখিনি আমাৰ বেলেঞ্চ কৰিব। আৰু ইয়াৰে বিপৰীতটো হৈছে অগ্নি মুদ্ৰা। এতিয়া আমি পৃথিৱী মুদ্ৰাত ওজন বাঢ়িছে, আৰু আমি যদি অগ্নি মুদ্ৰাৰ অভ্যাস কৰোঁ ওজন কমিব। যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে অগ্নি মুদ্ৰাৰ অভ্যাস কৰিব লাগিব। দৈনিক 45 মিনিট, একেবাৰে নোৱাৰিলেও 15 মিনিটকৈ 3বাৰ। বুঢ়া আঙুলি আৰু আমি মধ্যমা আঙুলি লগাই লৈ থৈছে আকাশ মুদ্ৰা বা শূন্য মুদ্ৰা বুলি ক'লে। যিসকলৰ কাণৰ সমস্যা, কাণত শব্দ হৈ থাকে, টি এনেকুৱা আৱাজ হৈ থাকে, তেওঁলোকে আকাশ মুদ্ৰাৰ অভ্যাস কৰিলে ভাল ফল পাব। আৰু শেষত হৈছে বায়ু মুদ্ৰা। বায়ু মুদ্ৰা মানে আমাৰ যিটো পেটৰ গেছ হৈ থাকে, তাক আমি বায়ু মুদ্ৰাৰ দ্বাৰা আমি দূৰ কৰিব পাৰোঁ। ভোজনৰ পিছত বজ্ৰাসনত বহি 5-10 মিনিট বায়ু মুদ্ৰাৰ অভ্যাস কৰিলে আমাৰ গেছৰ সমস্যা আমাৰ দূৰ হ'ব। গতিকে ধন্যবাদ বন্ধুসকল, এই পঞ্চ মহাভৌতিক মুদ্ৰাৰ বিষয়ে মই আপোনালোকক জনালোঁ। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পঞ্চ বায়ুবীয় মুদ্ৰাৰ বিষয়ে জনাম। আৰু মই পৰশমণি বৰা, যোগ আৰু প্ৰাকৃতিক চিকিৎসক, NLP প্ৰশিক্ষক। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব কেনে পাইছে। আৰু যিসকল আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। মই এনেকৈ আপোনালোকৰ মাজলৈ নতুন জ্ঞানৰ বতৰা লৈ আহিম। ধন্যবাদ।